পাকিস্তানৰ মদত পুত্ৰ যিসকল সন্ত্ৰাসবাদীয়ে ভাৰতীয় লোকসকলক ধৰ্মৰ উল্লেখ কৰি যি বৰ্বৰ হত্যাকাণ্ড কৰিলে, এই বৰ্বৰ হত্যাকাণ্ড ভাৰতীয় ইতিহাসত এক কলা অধ্যায় হিচাপে চিহ্নিত হৈ থাকিব। আৰু আমি আজি দক্ষিণপাটৰ ৰাইজেও এই বৰ্বৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ভাৰত চৰকাৰক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে দোষীয়ে উচিত আৰু দৃষ্টান্তমূলক শাস্তি পাওক। আৰু এই কথাটো দোষীয়ে শাস্তি পোৱা কথাটো ভাৰতৰ প্ৰতি জনগণে আশা কৰিছে। আমি ভাবোঁ চৰকাৰে তীব্ৰ পদক্ষেপ এই ক্ষেত্ৰত ল'ব। আৰু লগতে আমি পাকিস্তানৰ ৰাষ্ট্ৰকো আজি ৰাতিপুৱা পাকিস্তানৰ উপ ৰাষ্ট্ৰপতিয়ে এটা বাণী কৈছে যে সন্ত্ৰাসবাদী যিসকল সন্ত্ৰাসবাদীয়ে পেহেলগামত এই কাণ্ড কৰিলে সেই সন্ত্ৰাসবাদীক স্বাধীনতা সংগ্ৰামী বুলি কৈছে। গতিকে আমি পাকিস্তানৰ উপ ৰাষ্ট্ৰপতিৰ যি বাণী, সেই বাণীকো আমি তীব্ৰ ভাষাৰে ইয়াৰ পৰা গৰিহণা দিছোঁ। আৰু এই যি 28 গৰাকী লোকে তেওঁলোকৰ জীৱনৰ